নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আৰু আজিৰ ব্লগটো মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এতিয়া 7:30 বাজিব হ'ল। ৰাতিপুৱা দৌৰাদৌৰিকৈ স্কুল যোৱা হয়, একো কৰাই নহয়। বাৰু চাই থাককচোন এইকণ সময়তনো কি কৰোঁ। অলপমান মেগী বনাইছোঁ। আজি এতিয়া 7:15 হ'ল। দিনত তাৰমানে ভাত নাখালোঁ। আজি স্কুলতে ভাত, দালি, আলু ভাজি আৰু ডিম আছিল। ভোকেই নালাগিল, নাখালে। এতিয়া আকৌ সৰুকৈ অলপ ভোক লাগিছে দেখোন। মেগী অলপ বনাইছোঁ। আজি দিনত বাইদেৱে কি বনাইছে চাওঁ। মাছৰ আঞ্জা, মাছৰ জোল আৰু ইপিনেদি মাছৰ তেলৰ ভাজি। এয়া মাছ হয়। এয়া মোৰ মেগী বনাই হৈ গ'ল। এতিয়া খাম। আৰু এইপিনে বাবাটোৰ কাৰণে মই বনোৱা বেবী ফুডটোৰ লগত আজি অলপ গাজৰ আৰু আলু অলপ মিলাই দিছোঁ, অলপ বেলেগকৈ বনাইছোঁ। উতলি আছে, সি শুইছিলে, এতিয়া উঠিলে, খুৱাব লাগিব আৰু এতিয়া। বাৰু দিয়ক, মই মেগীখিনি খাই লওঁ। বাবাটো দেউতাকৰ লগত আছে, খুব ভাল পায় গান চাই। দেউতাকে যিটো গান লগায় সেইটোৱে তাৰ ভাল লাগে। আজিকালি নতুন চিনেমাৰ গানবোৰ খুব ভাল পাই আছে। ভাত লৈছোঁ খাবলৈ, মাছৰ জোল, মাছ এপিচ এক্সট্ৰা ভাজা লৈছোঁ আৰু মাছৰ তেল ভাজি। খাই লওঁ বুলি ভাবিছোঁ, দিনত নাই খোৱা। খাই লওঁ, বাবাটো আকৌ খুৱাব লাগিব যে। গৰম আছে, গৰম কৰিছিলোঁ। ব্ৰকলি, আলু, মটৰ, বিলাহী দি মাছৰ জোল ভাল লাগিছে বাৰু।